প্ৰিয় দৰ্শকসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ যোৰহাট জিলাৰ তিতাবৰ ৰঙাজান ননৈ চাওদাং গাঁৱত অৱস্থিত ঐতিহাসিক দেওঘৰৰ কিছু দৃশ্যাৱলী। এই ভিডিঅ'টোত আপোনালোকে উক্ত পুণ্যস্থলী ভাগৱত পাঠৰ সুন্দৰ দৃশ্যাৱলী তথা ইয়াৰ সম্পূৰ্ণ চৌহদ প্ৰত্যক্ষ কৰিবলৈ পাব। কিন্তু ইয়াৰ পূৰ্বে আমি আপোনালোকক জনাই ল'ব বিচাৰোঁ এই পুণ্যস্থলী ভাগৰ বিষয়ে কিছু বিশেষ তথ্য। অসমৰ ভিন্ন প্ৰান্তৰ ৰাইজৰ অগাধ বিশ্বাস থকা এই পুণ্যস্থলী স্থাপিত হৈছিল 1789 চনত। বিভিন্ন লোকৰ মাজত এই পুণ্যস্থলী ভাগ দেওনামঘৰ নামেও প্ৰচলিত আছে আৰু ইয়াৰ মুখ্য গৃহৰ মজিয়াত ভগৱান বিষ্ণুৰ কুৰ্ম আকৃতিৰ এভাগী মূল আসন এনেদৰে প্ৰতিষ্ঠিত হৈ আছে। এই নামঘৰ ভাগৰ প্ৰৱেশদ্বাৰতো কুৰ্মৰ প্ৰতিমূৰ্তি এনেদৰে দেখিবলৈ পোৱা যায়। আপোনালোকক জনাই দিওঁ যে এই নামঘৰ ভাগৰ দুৱাৰ প্ৰতি বৃহস্পতিবাৰে ভক্তপ্ৰাণ ৰাইজৰ বাবে মুকলি কৰা হয় আৰু সেই দিনটোত ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজৰ যথেষ্ট ভিৰ পৰিলক্ষিত হয়। অৱশ্যে ভাদ মাহত দেওবাৰ দিনটোতো খোলা থাকে এই নামঘৰ ভাগৰ দুৱাৰ। ইয়াৰ চৌহদত নামঘৰ ভাগৰ লগতে সমান্তৰালকৈ স্থাপিত আছে এভাগী শিৱ মন্দিৰ তথা এভাগী আই থান, য'ত নেকি বিভিন্ন ভক্তপ্ৰাণ ৰাইজে এনেদৰে চাকি বন্তি জ্বলোৱা পৰিলক্ষিত হয়। ইয়াৰ উপৰিও শ্ৰদ্ধালুসকলৰ সুবিধা হোৱাকৈ উক্ত নামঘৰ ভাগৰ কাষতেই এটি বৃহৎ বন্তি প্ৰজ্বলন কক্ষ স্থাপিত আছে। প্ৰিয় দৰ্শকসকল, পবিত্ৰ ভাগৱত পাঠৰ সুন্দৰ কণ্ঠস্বৰেৰে এই পুণ্যস্থলী ভাগৰ সম্পূৰ্ণ পৰিৱেশ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সেয়ে আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব, যাতে এই জাগ্ৰত পুণ্যস্থলী ভাগৰ বিষয়ে আপোনাৰ বন্ধু তথা পৰিয়ালবৰ্গই জানিব পাৰে। এতিয়া পলম নকৰোঁ, আপোনালোকে চাই আছে ছ'চিয়েল মিডিয়া জাৰ্নেলিজিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কৰা কৃপা ধৰা তোমাৰ কুকিত আছো চৰাচৰ হবে এন জানি মোৰ তুমি মোৰ নিজ পিতৃ জানিয়া জগত বীজ দুখ মোৰ ক্ষমি ব্ৰহ্মপদ তোমাৰ চৰণ চিন্তি নিতান্তে থাকি গুণাত যদু ভকতৰ লয়া
গতিকে এয়া আছিল তিতাবৰ ৰঙাজান স্থিত ঐতিহাসিক দেওঘৰৰ কিছু তথ্য আৰু দৃশ্যাৱলী। লোকবিশ্বাস অনুসৰি বৃহস্পতিবাৰৰ দিনটোত এই তীৰ্থস্থলীত চাকি বন্তি জ্বলোৱা প্ৰতিগৰাকী শ্ৰদ্ধালুৰে মনোকামনা সিদ্ধি হয়। আপুনিও যদি এই পুণ্যস্থলীৰ আশীষ লাভ কৰিব বিচাৰে তেন্তে যিকোনো এটা বৃহস্পতিবাৰত এই পুণ্যস্থলীত আহি উপস্থিত হওকহি। দেওঘৰৰ বিষয়ে আৰু অধিক যদি আপুনি তথ্য জানিব বিচাৰে তেন্তে আমাক কমেণ্ট বক্স যোগে সুধিব পাৰে। আমি নিশ্চয় আপোনাক সহযোগিতা আগবঢ়োৱাৰ চেষ্টা কৰিম। লগতে আপোনালোকক জনাই দিওঁ যে বিভিন্ন তীৰ্থস্থলীৰ বহুকেইটা ভিডিঅ' ইতিমধ্যে আমাৰ এই চেনেলত আপলোড দিয়া হৈছে, সেইখিনিও আপোনালোকে চাৰ্চ কৰি উপভোগ কৰিব পাৰিব। আমি আন এটা ভিডিঅ'লৈ অতি শীঘ্ৰেই আপোনালোকৰ কাষত উপস্থিত হ'ম। সেয়ে অনুগ্ৰহ কৰি সংযোগ হৈ থাকিব আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল ছ'চিয়েল মিডিয়া জাৰ্নেলিজিমত।